হাই এভৰিৱান, ফাইনেলি আহি পৰিছে LP UP 4500টা পদৰ থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট আৰু থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিলেটেড এইখন হয় নটিফিকেশ্যন 10 তাৰিখ 2 মাহ 2026 চন। ইয়াত দিয়া আছে থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট অফ কেণ্ডিডেট ইজ পাব্লিছ ইন দ্য অফিচিয়েল ৱেবছাইট ডেট ইজ http://dwassam.gov.in আৰু 4500টা পদৰ LP আৰু UP পদৰ লিষ্ট আহিছে থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট, যাৰ নাম ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত থাকিব গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব। আৰু ইয়াৰ কাৰণে 2 দিন দিয়া হৈছে 12 ফেব্ৰুৱাৰী আৰু 13 ফেব্ৰুৱাৰী। আৰু যিটো ভেনিউ হয় এইটো হৈছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা, ঠিক আছে। আৰু টাইম হয় মৰ্নিং 10টাৰ পৰা 1টালৈকে আৰু আফটাৰনুন 2টাৰ পৰা 5টালৈকে। আৰু যিকেইটা নটিফিকেশ্যনৰ লগত ইম্পৰ্টেণ্ট পইণ্টছ দিয়া আছে, NIS কেণ্ডিডেটে গোটেইকেইটা ডকুমেণ্ট লৈ যাব লাগিব। ইয়াৰ লগে লগে আপোনালোকে ছেল্ফ এটেষ্টেড ফটোকপিজ সকলো ডকুমেণ্টৰ লৈ যাব। ইয়াৰ লগে লগে একনলেজমেণ্ট যি শ্লিপ আছিলে অনলাইন এপ্লাই কৰাৰ সময়ত সেইখন লৈ যাব। চ' আৰু যদি কিবা ডিছক্ৰিপেঞ্চি পায় সেইখন কেণ্ডিডেট ফেইল কৰি দিয়া হ'ব, মানে কেঞ্চেল কৰি দিয়া হ'ব। আৰু গোটেইকেইটা ডকুমেণ্ট যদি আপোনালোকৰ ঠিক থাকে তেনেহ'লে খুব জলদি আপোনালোকে ফাইনেল মেৰিট লিষ্ট আৰু ফাৰ্ষ্ট মেৰিট লিষ্ট চাব পাৰিব। আৰু ইয়াৰ যিখন এপইণ্টমেণ্ট আছে 28 তাৰিখৰ আগতে আপোনালোকে মেবি পাই যাব, বহুত জলদি পাই যাব। এইখন হয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট। আমি চাই লওঁ কাৰ কাৰ নাম এইটো লিষ্টত আছে। তো বন্ধু বান্ধৱীসকল, এইখন হয় থাৰ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট টু বি কণ্ডাক্টেড 12 and 13 ফেব্ৰুৱাৰী 2026। আৰু ইয়াৰ লগে লগে 4500টা পষ্টৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী সকলোৰ নাম ইয়াত আহিছে। ইয়াত আপোনালোকে চাব পাৰে 7001 পৰা দিছে, 7001 পৰা দিছে, ডেট 12 তাৰিখ, ঠিক আছে। ইয়াত 7001 পৰা আকৌ চিৰিয়েল নম্বৰ ষ্টাৰ্ট হৈছে। চিত্ৰলেখা ডেকা, তাৰ নাম প্ৰথম আছে, প্ৰদীপ ডেকা ফাদাৰ্ছ নেম, আৰু ডেট অফ ভেৰিফিকেশ্যন 12 তাৰিখ 2 মাহ 2026 মৰ্নিং, টেবিল নম্বৰ 1। এইদৰে যদি আপোনালোকে যায় সকলো নাম আপোনালোকে চাব পাৰিব যিসকলে এপ্লাই কৰিছিলে। আৰু বেছড অন দ্য ডিষ্ট্ৰিক্ট চিলেকশ্যন লিষ্ট বা মেৰিট লিষ্টৰ ওপৰত বেছ কৰি মেবি নাম আহিছে, কেলে কি বহুতো কেণ্ডিডেটে এট প্ৰেজেণ্টো কৈ আছে আমাৰ নাম এতিয়াও ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত নাই। চ' নাজানো আৰু কি হ'ব। এইদৰে যদি আপোনালোকে গৈ থাকে গোটেইকেইটা কেণ্ডিডেটৰ নাম আপোনালোকে ফাইনেলি পাব। ইয়াত বহুত মানুহৰ নাম এইবাৰ এইটো লিষ্টত দিছে। টোটেল লাষ্টত আছে 7911, ঠিক আছে। তো আফটাৰনুন 13 তাৰিখত দিছে নচিব আলী। এতিয়া কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে অলৰেডি, এইবোৰ ইনষ্ট্ৰাকশ্যন আপোনালোকে অলৰেডি জানে কি কি ইনষ্ট্ৰাকশ্যন আছে। তো নিউজ কেণ্ডিডেটৰ সকলো ডকুমেণ্ট লৈ যাব লাগিব, আৰু বাকী কেণ্ডিডেটসকলৰ নিজৰ ডকুমেণ্ট ছেল্ফ এটেষ্টেড কৰি ফটোকপিজ কৰি লৈ যাব লাগিব। একনলেজমেণ্ট লৈ যাব, মানে অনলাইন এপ্লাই কৰাৰ সময়ত যিকেইটা ডকুমেণ্ট আপুনি ওলাইছিলে প্ৰিণ্ট কৰি সেইকেইটা লৈ যাব। আৰু গোটেইকেইটা ডকুমেণ্ট যদি আপোনাৰ ঠিক ঠাক থাকে তেনেহ'লে আপোনাৰ নাম ফাইনেল মেৰিট লিষ্টত আহিব বুলি আমি আশা কৰিব পাৰোঁ। এই বিষয়ত যদি কিবা ডাউট থাকে বা ফ'ৰ্থ লিষ্ট আহিব বুলি নেকি এনেকৈ কিবা লিখা নাই, যদি আপোনালোকৰ কিবা জানিব লগা থাকে আৰু কাৰ নাম এতিয়াও লিষ্টত নাই, আপোনালোকে কমেণ্ট বক্সত কাইণ্ডলি কমেণ্ট কৰি জনাব। ফাইনেলি এটা ভাল কথা যে থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টটো আহিলে আৰু খুব কম দিনৰ ভিতৰতে আমি ফাইনেল মেৰিট লিষ্ট চাব পাৰিম। আৰু ইয়াৰ এপইণ্টমেণ্টটো মেবি এই 28 তাৰিখৰ আগতেই হৈ যাব। চ' এইখন আছিলে আজিৰ নটিফিকেশ্যনটো। ইয়াক আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ যদি কিবা কথা সুধিবলগীয়া থাকে কমেণ্ট বক্সত কাইণ্ডলি সুধিব। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।